ভিডিঅ'ত আমি শিকিম সেন্টেন্সৰ যে টাইপ আছিল টাইপৰ মানে ভাগৰ প্ৰথম ভাগটো assertive sentence নতুবা affirmative sentence নতুবা কি হয় declarative sentence কাক বোলে বা assertive sentence কাক বোলে এটো যেটো মন দিব কিতাপৰ পৰা অলপ পৃথক হ'ব পাৰে ডেফিনিশনটো কাৰণ হল যেটো ৰিসোর্স কৰে যেটো প্ৰ্যাকটিক্যাল লাইফত যেটো যেনেকুৱা আমি পাওঁ এই কথাটো IELTS প্ৰায় দিয়ে আপোনালোকৰ বাবে তো assertive sentence আমি কত কেনেকৈ ব্যৱহাৰ কৰো বা ইয়াৰ ডেফিনিশন কি হয় চাবছোন we use it to describe anything মানে হল describe কৰিবৰ কাৰণে আমাক assertive sentenceৰ ব্যৱহাৰ কৰা হয় describe মানে হল বৰ্ণন কৰিবৰ কাৰণে ঠিক আছে খুব সহজ হয় আৰু এটা কথা মন দিব খুব দৰকাৰী হয় an assertive sentence always starts with a subject মানে হল assertive sentence সদায় subject to আৰম্ভণিত থাকে মানে হল ধৰি লওক ই এটা sentence হল সেন্টেন্সৰ আৰম্ভণি আমাৰ সাবজেক্ট এদি হয় ইয়াকে assertive বুলি কোৱা হয় মন দিব বুজি পাইছে ন assertive sentence সদায় সাবজেক্ট এদি আৰম্ভ হয় আৰু assertive sentence কি কৰে describe মানে হল বৰ্ণন কৰে এতিয়া বৰ্ণন কৰে মানে ব্যাখ্যান কৰে মানে কি হয় চাবছোন এক্সাম্পল ধুনীয়াকৈ আপোনাক বুজাব চেষ্টা কৰি আছো I dance at the party মই describe কৰি আছো যে মই কি কৰো মই পাৰ্টিত ডান্স কৰো describe ইয়াকে বুলি কোৱা হৈছে বৰ্ণন কৰা তাৰ পিছত নেগেটিভ মই যেহেতু আগৰ ভিডিওতে কৈছিলো সেন্টেন্স মানে জাস্ট পজিটিভ সেন্টেন্স নেগেটিভ সেন্টেন্স নহয় সেন্টেন্স মানে হল এটো পজিটিভ বা নেগেটিভ যেটো হয় এটো সেন্টেন্সৰ ভাগক আমি লিংক কৰো ঠিক আছে তো সাপোজ নেগেটিভ এটো পজিটিভ সেন্টেন্স হয় এটো নেগেটিভ সেন্টেন্স হয় নট আহিছে I don't dance at the party মই ডেসক্ৰাইব কৰি আছো যে মই পাৰ্টিত ডান্স নকৰো নৃত্য নকৰো হৈ গ'ল ইমান সহজ বুজি পাইছে তো মই আশা কৰিছো আপুনি বুজি পাই আছে বুজি নাপালে কমেন্ট কৰিব যে মই বুজি পোৱা নাই বুলি সেই হিচাপত আপোনাক নিশ্চয় ৰেসপন্স কৰা হ'ব দেই নেক্সট হল চাবছোন she was a doctor এতে কি কলো আমি তাই এজনী চিকিৎসক আছিল ডেসক্ৰাইব কৰি আছো আমি বৰ্ণন কৰি আছো আমি মন দিব নেগেটিভত কি হয় she wasn't a doctor হৈ গ'ল ইমান সহজ তাই এজনী চিকিৎসক নাছিল বৰ্ণন কৰিবৰ কাৰণে আমাক assertive sentence লাগে বুজি পাইছে নহয় জানো বৰ্ণন কৰিবৰ কাৰণে ঠিক আছে ব্যাখ্যান কৰিবৰ কাৰণে এই দীঘলীয়া ভিডিওটো সেই হিচাপত যোৱা নাই আমি জাস্ট সেন্টেন্সে কি ক'ব বিচাৰে কেনেকুৱা ধৰণৰ অৰ্থ কৰে সেই কথা লৈ চাবছোন I will fight in the park মানে হল মই উদ্যানত পাৰ্কত কাজিয়া কৰিম ফিউচাৰ নেক্সট I will not একেলগে won't বুলি মাতো নহয় নে I won't fight in the park মানে মই উদ্যানত বা পাৰ্কত ফাইট নকৰিম হৈ গ'ল ইমান সহজ তো মই আশা কৰিছো যে assertive sentenceৰ ইয়াৰ মানে গুৰিটো ইয়াৰ আসল কামনো কি হয় এটো আপুনি বুজি পালে কিয় আমি assertive sentence শিকিব লাগিব এই কথাটো আপুনি বুজি পালে কাৰণ হল assertive sentence ব্যাখ্যান কৰিবই লাগিব আমাক সেন্টেন্সত কওঁতে লিখোতে তো assertive sentence লাগে আমাক অকল assertive sentence যে আমাক কাম চলিব এই কথা নহয় সবৰে নিজৰ ভূমিকা থাকে ঠিক আছে ইম্পৰ্টেন্ট ৰোল প্লে কৰে সেই হিচাপত আমাৰ এটা ষ্টৰী বনে এটা ধুনীয়া কনভাৰসেচন হয় দেই ওকে তো মই আশা কৰিছো আপুনি এই assertive sentenceৰ বিষয়ে আপুনি ধুনীয়াকৈ জ্ঞাত হৈছে ইয়াকে কৈ মই ভিডিওৰ পৰা সামৰণি মাৰিছো আৰু পৰৱৰ্তী ভিডিওত নেক্সট টপিক লৈ আহিম মই ভিডিওটো বুজি পালে কমেন্ট কৰিব বুজি নাপালে কমেন্ট কৰিব শেয়াৰ আৰু ফলো বা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ